নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ, মই জেনেষ্টবাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আজি মই আপোনালোকৰ লগত অসমীয়া নৱবৰ্ষৰ ৰাশিফল লৈ উপস্থিত হৈছোঁ। ইয়াৰ আগতে মই আপোনালোকৰ লগত ৰাশি চক্ৰৰ 8টা ৰাশিৰ সম্পৰ্কে মেঘ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশিৰ সম্পৰ্কে ৰাশিফলৰ সম্পৰ্কে কৈছিলোঁ। তাৰ লগতে তেওঁলোকৰ কি উপায় কৰিব লাগে সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই আপোনালোকৰ লগত আমাৰ ৰাশি চক্ৰৰ অন্তিম 4টা ৰাশি, ধনু ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি অসমীয়া নৱবৰ্ষতনো কেনে যাব, এই নৱবৰ্ষত তেওঁলোকে কি সমস্যাৰ সন্মুখীন হ'ব পাৰে, এই নৱবৰ্ষত তেওঁলোকৰ কি উপায় কৰা উচিত সেই বিষয়ে আলোচনা কৰিম। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰোঁ ধনুৰাশিৰ পৰা। বন্ধুসকল, ধনুৰাশিৰ এই বছৰটোত মিশ্ৰিত পৰিণাম লাভ হ'ব। ধনুৰাশিৰ ব্যক্তিসকলৰ এই সময়ছোৱাত খং বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত আপোনালোকৰ মনৰ অশান্তি বৃদ্ধি পাব, পাৰিবাৰিক অশান্তি আমনি কৰিব পাৰে। তাৰোপৰি ঘৰ প্ৰপাৰ্টিক লৈ আপোনালোকৰ কিবা সংঘাত উৎপন্ন হ'ব পাৰে। মাতৃৰ স্বাস্থ্যক লৈ পেলাই আপুনি চিন্তিত হ'ব পাৰে। আপোনাৰ খং বৃদ্ধি হ'ব পাৰে, আপোনাৰ স্বভাৱ খিংখিঙীয়া হ'ব পাৰে। সৰু কথাতে আপোনালোকৰ খং উঠি যাব পাৰে। কাৰ্যক্ষেত্ৰত আপোনালোকৰ মনে বিচৰা পৰিণাম লাভৰ ক্ষেত্ৰত সমস্যা হ'ব। বহু পৰিশ্ৰমৰ অন্ততহে আপোনালোকে কৰ্মফল লাভ কৰিবলৈ সক্ষম হ'ব। সৰু এটা কামত ছাকচেছ পাবৰ কাৰণে আপোনালোকে অধিক পৰিশ্ৰম কৰিব লাগিব। তাৰোপৰি এই সময়ছোৱাত আপোনালোকৰ নিজৰ স্বাস্থ্যৰ খেয়াল ৰখাৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। তাৰ লগতে আপোনালোকৰ আৰ্থিক সমস্যা এই সময়ছোৱাত আমনি কৰিব পাৰে। ঋণ ধাৰৰ সমস্যাই আপোনালোকক এই সময়ছোৱাত আমনি কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। বন্ধুসকল, জেঠ মাহৰ পিছত আপোনালোকৰ ৰাশিৰ অধিপতি গুৰু বৃহস্পতি আপোনালোকৰ অষ্টম ঘৰত প্ৰৱেশ কৰিব, কিন্তু নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিব। গতিকে এই সময়ছোৱাত আপোনালোকৰ অকস্মাত ধন লাভৰ যোগ উৎপন্ন হ'ব। অৰ্থাৎ আপোনালোকৰ ধন প্ৰাপ্তি হ'ব। তাৰোপৰি আপোনালোকৰ গুৰুৰ শুভ দৃষ্টিৰ কাৰণে আপোনালোকৰ বিভিন্ন উৎসৰ পৰা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। এই বছৰ আপোনালোকে নিজৰ কামক লৈ অসন্তুষ্ট হ'ব পাৰে। কৰ্মস্থানত আপোনালোকৰ খেলি মেলি সৃষ্টি হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ মনে বিচৰা পৰিণাম লাভৰ ক্ষেত্ৰত সমস্যা হ'ব। বিদ্যাৰ্থীসকলৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মন নবহাৰ দৰে সমস্যা হ'ব পাৰে। পঢ়ি থকা অৱস্থাত তেওঁলোকৰ ফ'কাছ হেৰাই যাব পাৰে, মন অস্থিৰ হ'ব পাৰে। তাৰোপৰি এই সময়ছোৱাত আপোনালোকে শিক্ষাত ভাল পৰিণাম লাভৰ কাৰণে অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। অৱশ্যে জেঠ মাহৰ পিছত আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰৰ সমস্যাবিলাক বহু পৰিমাণে দূৰ হৈ যাব। গুৰুৰ শুভ দৃষ্টিৰ কাৰণে আপোনালোকৰ ঘৰ পৰিয়ালৰ সমস্যাসমূহ বহু পৰিমাণে লাঘৱ হ'ব। বন্ধুসকল, প্ৰেম বনৰ ক্ষেত্ৰতো এই বছৰটো আপোনালোকৰ কাৰণে বৰ বিশেষ ভাল বুলি ক'ব নোৱাৰি। মাজে সময়ে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সংঘাত উৎপন্ন হ'ব পাৰে। বিশেষকৈ বছৰটোৰ মাজৰ সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ডাঙৰ সংঘাত হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, এই বছৰটো আপোনালোকে নিজৰ স্বাস্থ্যৰো খেয়াল ৰখাৰ প্ৰয়োজন আছে। নহ'লে আপোনালোকৰ বুকুৰ লগত জড়িত সমস্যা, লিভাৰৰ সমস্যা, গেছৰ সমস্যা, কনষ্টিপেশ্যনৰ সমস্যা, হাৰ্টৰ লগত জড়িত সমস্যা, কিডনী ষ্টোনৰ সমস্যা, গ'ল্ড ব্লাডাৰৰ সমস্যা আপোনাক আমনি কৰিব পাৰে। গতিকে আপোনালোকে সম্পূৰ্ণ নিজৰ স্বাস্থ্যৰ খেয়াল ৰাখিব। যিমান পাৰে নিজৰ স্বাস্থ্য সবল কৰি ৰাখিবৰ কাৰণে ভাল খাদ্য গ্ৰহণ কৰিব। আমিষ খাদ্য অলপ কমকৈ খাব। ডেইলি য়োগা ব্যায়াম কৰিব। আপোনালোকৰ স্বাস্থ্য ভালে থাকিব। বন্ধুসকল, উপায় হিচাপে ধনুৰাশিৰ ব্যক্তিসকলে এই বছৰটোত বৃহস্পতিবাৰ দিনা নিৰামিষ খাব লাগে। প্ৰতি মঙলবাৰে পাৰিলে হনুমান মন্দিৰ দৰ্শন কৰিব লাগে। ডেইলি হনুমান চালিচা পাঠ কৰিব লাগে। শনিবাৰে নদীত নিজৰ বডি ৱেটৰ 10%, অৰ্থাৎ আপুনি যদি 60 কেজি হয় তেন্তে 6 কেজি ওজনৰ কয়লা নদীত প্ৰবাহিত কৰিব লাগে। প্ৰতিদিনে কলগছৰ গুৰিত হালধি মিলাই জল অৰ্পণ কৰিব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই অসমীয়া নৱবৰ্ষটো আপোনালোকৰ উন্নতিৰ বছৰ। শনিৰ চাৰিচাতিৰ কাৰণে আপোনালোকে আগৰ সময়ছোৱাত যিখিনি সমস্যাৰ সন্মুখীন হৈছিলে সেই সমস্যাৰ পৰা আপোনালোকৰ মুক্তি লাভ হ'ব। মনে বিচৰা ধৰণে আপোনালোকৰ উন্নতি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ পথ সুগম হ'ব। সমাজত মান সন্মান প্ৰতিষ্ঠা আপোনালোকৰ বৃদ্ধি হ'ব। এই সময়ছোৱাত আপোনালোকে নিজৰ কিবা ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে। যিসকল অবিবাহিত হৈ আছে তেওঁলোকৰ বিবাহ হোৱাৰ এই সময়ছোৱাত পূৰ্ণ সম্ভাৱনা আছে। বিশেষকৈ জেঠ মাহৰ পিছত তেওঁলোকৰ বিবাহ হোৱাৰ সম্ভাৱনা প্ৰবল। এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক উন্নতিৰ দুৱাৰ মুকলি হ'ব। গতিকে এই সময়ৰ আপোনালোকে ধুনীয়াকৈ সুবিধা উঠাবলৈ যত্ন কৰিব লাগে। এই বছৰটোত আপোনালোকৰ কোনো প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিৰ সংস্পৰ্শলৈ আহিব। তেওঁ আপোনাক বিভিন্ন ক্ষেত্ৰত আপোনাৰ উন্নতিৰ ক্ষেত্ৰত সহায় কৰিব। কিন্তু এই বছৰ আপোনালোকৰ আয় উন্নতিৰ লগতে আপোনাৰ ঘৰত কিন্তু খৰচৰ সংখ্যাও বৃদ্ধি পাব পাৰে। এই বছৰত যদি আপোনালোকৰ কিবা সম্পত্তি কিনাৰ ইচ্ছা আছে সেই ইচ্ছাও পূৰ্ণ হ'ব পাৰে। সকলো ফালৰ পৰাই এই বছৰটো আপোনালোকৰ কাৰণে অত্যন্ত লাভকাৰী বছৰ। গতিকে আপোনালোকে এই বছৰৰ সময়খিনি ধুনীয়াকৈ ইউটিলাইজ কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে আপোনালোকৰ এই বছৰৰ ভাল সময়খিনি আপোনালোকে সৎ ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ পইচা ক'ৰবাত ফচি আছে সেই পইচা হাতলৈ অহাৰ প্ৰবল সম্ভাৱনা আছে।
চাকৰি প্ৰাপ্তিৰো যোগ নিৰ্মিত হৈছে বা যিসকলে অলৰেডি চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোচন হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলে এই সময়ছোৱাত নিজৰ শিক্ষাত উন্নতিৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ কাৰণে এই বছৰটো তেওঁলোকৰ কাৰণে যথেষ্ট ভাল। বিশেষকৈ যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰ কাৰণে এই বছৰটোৱে অত্যন্ত শুভ পৰিণাম লৈ আনিব। প্ৰেমৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ ভাল বুলি কওঁ, কিন্তু বছৰৰ মাজৰ সময় বিশেষকৈ ভাদ, আহিন, কাতি এই 3 মাহৰ ভিতৰত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সংঘাত উৎপন্ন হ'ব পাৰে। কোনো তৃতীয় ব্যক্তি বা কোনো পৰিয়ালৰ ব্যক্তিৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজৰ ৰিলেশ্যনশ্বিপৰ সমস্যাবিলাক আলোচনাৰ মাধ্যমেদি ছল্ভ কৰিবলৈ চেষ্টা কৰাই ভাল। আৰু এই সময়ছোৱাত আপোনালোকে নিজৰ ইগ' বা জেদ ত্যাগ কৰি চলাৰ প্ৰয়োজনীয়তা আছে, নহ'লে কিন্তু আপোনালোকৰ ৰিলেশ্যনশ্বিপত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বন্ধুসকল, এই বছৰতো আপোনালোকে নিজৰ স্বাস্থ্যৰ খিয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ এই সময়ছোৱাত আপোনালোকৰ নাৰ্ভৰ লগত জড়িত সমস্যা, স্কিনৰ লগত জড়িত সমস্যা, থাইৰয়ডৰ সমস্যা, মুখৰ ঘাঁ, দাঁতৰ বিষ, প্ৰস্ৰাৱৰ সমস্যা, স্পণ্ডলাইটিছ বা গাঁঠিৰ বিষৰ সমস্যা আপোনালোকে আমনি কৰিব পাৰে। গতিকে আপোনালোকে এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খিয়াল ৰাখিব লাগে আৰু খোৱা বোৱাৰ সম্পূৰ্ণ যতন ল'ব লাগে। উপায় হিচাপে মকৰ ৰাশিৰ ব্যক্তিসকলে এই অসমীয়া নৱবৰ্ষটোত প্ৰত্যেক শনিবাৰ ব্ৰত কৰিব লাগে। মাছ, মাংস বা কোনো ৰাগিয়াল বস্তু খোৱাৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। গণেশ দেৱতাৰ বীজ মন্ত্ৰ ওম গং গণপতি নামত যিমান পাৰে জপ কৰিব লাগে। কুকুৰক ডেইলি কিবা নহয় কিবা এটা খুৱাব লাগে। ডেইলি হনুমান চালিচা পাঠ কৰিব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে কুম্ভ ৰাশি। বন্ধুসকল, কুম্ভ ৰাশিৰ বৰ্তমান 4.5 প্ৰভাৱত আছে, কিন্তু এই বছৰটো আপোনালোকৰ যদি কিবা সম্পত্তি কিনাৰ ইচ্ছা আছে, সেই ইচ্ছা কিন্তু আপোনালোকৰ পূৰ্ণ হ'ব। ঘৰ পৰিয়ালত কিবা মাংগলিক অনুষ্ঠান হ'ব পাৰে। আপোনাৰ কৰ্মত, আপোনাৰ ব্যৱসায়ত পৰিয়ালৰ সদস্যসকলে আপোনালোকে ছাপোৰ্ট লাভ কৰিব। যিসকলে প্ৰপাৰ্টিৰ লগত জড়িত কাম কৰি আছে, প্ৰপাৰ্টি ডিলিঙৰ কাম কৰি আছে, তেওঁলোকৰ এই বছৰ যথেষ্ট লাভ হ'ব। চৰকাৰী চাকৰিয়ালসকলৰ প্ৰমোচন ট্ৰেন্সফাৰ হোৱাৰ যোগ আছে। এই বছৰত আপোনালোকে নিজৰ খৰচৰ ওপৰত কণ্ট্ৰল ৰাখিবলৈ চেষ্টা কৰিব লাগে, নহ'লে ধন অধিক ব্যয় হোৱাৰ কাৰণে আপুনি চিন্তিত হ'ব পাৰে। তাৰোপৰি এই সময়ছোৱাত আপোনালোকৰ নতুন ব্যৱসায়ৰ যোগেদি ধন আহৰণৰ যোগ নিৰ্মিত হৈছে। গতিকে আপোনালোকে যদি কিবা নতুন ব্যৱসায় ষ্টাৰ্ট কৰিব খুজিছে তেন্তে কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ বছৰটোৰ প্ৰথম অৱস্থাত পঢ়াৰ ক্ষেত্ৰত অমনোযোগী হ'লেও জেঠ মাহৰ পিছত যেতিয়া গুৰুৱে নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিব, তাৰপিছত লাহে লাহে আপোনালোকৰ শিক্ষাত উন্নতি লাভ হ'বলৈ ল'ব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা সকলো শিক্ষাত ভাল পৰিণাম লাভ হ'ব। মনে বিচৰা ধৰণে তেওঁলোকে শিক্ষাত সুনাম অৰ্জন কৰিব পাৰিব। বন্ধুসকল, এই বছৰত আপোনালোকৰ পৰিয়ালত সৰু সুৰা 2-এটা সমস্যা আমনি কৰিব পাৰে। তাৰোপৰি প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ ভাল বুলিয়ে ক'ব পাৰি, কিন্তু মাজে সময়ে আপোনালোকৰ সংঘাত উৎপন্ন হ'ব পাৰে। আপোনালোকৰ মাজত কথা নিমিলাৰ দৰে সমস্যা হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ নিজৰ জেদৰ কাৰণে, নিজৰ খঙৰ কাৰণে এই ধৰণৰ সমস্যা হ'ব। গতিকে আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ সমস্যাবিলাক আপোনালোকে মিলা মিছাৰ মাধ্যমেদি, কথাৰ মাধ্যমেদি ছল্ভ কৰিবলৈ চেষ্টা কৰিব লাগে। বছৰটোৰ শেষৰ সময়ছোৱাত আপোনালোকৰ বিশেষকৈ ফাগুন চ'ত মাহৰ সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিন্তু সংঘাত বৃদ্ধি পাব পাৰে। বন্ধুসকল, স্বাস্থ্যৰ দৃষ্টিৰ পৰা কুম্ভ ৰাশিৰ কাৰণে এই বছৰটো কেইটামান বিষয়ে আপোনালোকে ধ্যান ৰাখিব লাগে। বিশেষকৈ ভাইৰেল ফিভাৰ, জ্বৰ, চৰ্দি, কাহ, ডিঙিৰ সমস্যা, ডিঙিৰ বিষ, কফৰ সমস্যা, চাইনাছৰ সমস্যা, পেটৰ ৰোগ, গেছৰ সমস্যা ইত্যাদিবিলাকে আপোনালোকক আমনি কৰিব। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খিয়াল ৰাখিব লাগে। বিশেষকৈ যিসকলৰ আৰ্থৰাইটিছৰ সমস্যা আছে, গাঁঠিৰ বিষৰ সমস্যা আছে বা কিবা পুৰণি ৰোগ আছে, তেওঁলোকে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খিয়াল ৰাখিব লাগে। তাৰ লগতে যিমান পাৰে খোৱা বোৱাৰ সম্পূৰ্ণ ধ্যান ৰাখিব লাগে। বন্ধুসকল, উপায় হিচাপে কুম্ভ ৰাশিৰ ব্যক্তিসকলে এই বছৰটোত প্ৰত্যেক শনিবাৰে ব্ৰত কৰিব লাগে। ৰাহুৰ মন্ত্ৰ ওম ৰাং ৰাহুৱেই নমঃ যিমান পাৰে জপ কৰিব লাগে। পাৰিলে নিজৰ মূৰটো ঢাকি ৰাখিবলৈ যত্ন কৰিব লাগে। সদায় হনুমান চালিচা পাঠ কৰিব লাগে। গণেশ মন্দিৰত প্ৰত্যেক বুধবাৰে পাৰিলে কল দান কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে মীন ৰাশি। বন্ধুসকল, মীন ৰাশিৰ বৰ্তমান 4.5 চলি আছে, কিয়নো শনিদেৱ মীন ৰাশিতে বিৰাজমান হৈ আছে। গতিকে মীন ৰাশিৰ ব্যক্তিসকলৰ এই সময়ছোৱাত জীৱনত প্ৰেছাৰ বৃদ্ধি পাব। নিজৰ কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে খুব প্ৰেছাৰৰ সন্মুখীন হ'ব। অতিৰিক্ত দায়িত্ব তেওঁলোকে বহন কৰিব লগা হ'ব পাৰে। দায়িত্বৰ বোজা, কৰ্তব্যৰ বোজা বৃদ্ধি পাব পাৰে। তাৰ লগতে আপোনালোক অলপ ইৰিটেট হ'ব পাৰে, আপোনালোকৰ খং বৃদ্ধি হ'ব পাৰে, অলপতে আপোনালোকৰ খং উঠি যাব পাৰে। গতিকে নিজৰ খঙকো আপোনালোকে কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব। তাৰোপৰি আপোনালোকৰ শাৰীৰিক দুৰ্বলতা বৃদ্ধি পাব পাৰে, শৰীৰত এলাহ উৎপন্ন হ'ব পাৰে। সকলো কামতে আপোনালোকে ছাকচেছ লাভৰ কাৰণে ষ্ট্ৰাগল কৰিব লগা হ'ব পাৰে। গতিকে আপোনালোকে এই সময়ছোৱাত অলপ ধৈৰ্য সহকাৰে কাম কৰাৰ প্ৰয়োজন আছে। যিসকলৰ পুৰণি কিবা ৰোগ আছে বা দীৰ্ঘদিনীয়া কিবা ৰোগ আছে, হাই BP, ল' BP, চুগাৰ, আৰ্থৰাইটিছ, তেওঁলোকে নিজৰ স্বাস্থ্যৰ কিন্তু সম্পূৰ্ণ খিয়াল ৰাখিব লাগে।
বিশেষকৈ যিসকলৰ বাত ৰোগ আছে তেওঁলোকৰ এই সময়ছোৱাত সমস্যা হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনালোকৰ খৰচো বৃদ্ধি পাব, যাৰ কাৰণে আপোনালোকৰ আৰ্থিক সমৃদ্ধি লাভৰ ক্ষেত্ৰত সমস্যাৰ আপুনি সন্মুখীন হ'ব পাৰে। অৱশ্যে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতিৰ যোগো আছে, আৰু যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ এই বছৰ চাকৰি লাভৰো সম্পূৰ্ণ যোগ আছে। বন্ধুসকল, এই বছৰত শিক্ষাৰ্থীসকলে শিক্ষাত উন্নতি কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰিব লাগিব, কিন্তু গুৰুৰ শুভদৃষ্টিৰ কাৰণে তেওঁলোকে কিন্তু পৰীক্ষাত সুনাম অৰ্জন কৰিব পাৰিব। তাৰোপৰি উচ্চ শিক্ষা গ্ৰহণ কৰি থকাসকলে যদি বিদেশত গৈ পঢ়াৰ কিবা ইচ্ছা আছে, সেই ইচ্ছা পূৰ্ণ হ'ব। তেওঁলোকৰ ৰিচাৰ্চৰ ক্ষেত্ৰত বা উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত গুৰুৰ কৃপা দৃষ্টিয়ে আপোনালোকক সহায় কৰিব। প্ৰেম পণৰ ক্ষেত্ৰত আপোনালোকৰ বছৰটোৰ প্ৰথম অৱস্থাত সমস্যা হ'ব পাৰে, বিশেষকৈ বহাগ জেঠ এই 2টা মাহত আপোনালোকে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে। কিন্তু জেঠ মাহৰ পিছত যেতিয়া গুৰুৰ দৃষ্টি আপোনালোকৰ পঞ্চম ঘৰত পৰিব, সেই সময়ছোৱাত আপোনালোকৰ প্ৰেম পণৰ ক্ষেত্ৰত সুফল অৰ্জন কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ গভীৰ হ'ব, প্ৰেম বিবাহ হোৱাৰো আপোনালোকৰ সম্ভাৱনা আছে। অৱশ্যে বছৰটোৰ শেষৰ সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সংঘাত উৎপন্ন হ'ব পাৰে, বিশেষকৈ আপোনালোকৰ খং আৰু জেদৰ কাৰণে এই সমস্যা হ'ব পাৰে। গতিকে নিজৰ খং আৰু জেদক কণ্ট্ৰল কৰিবলৈ আপোনালোকে চেষ্টা কৰা উচিত। বন্ধুসকল, এই বছৰ আপোনালোকে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খেয়াল ৰাখিব লাগে। বিশেষকৈ আপোনালোকৰ এই সময়ছোৱাত তলপেটৰ লগত জড়িত ৰোগ, কিডনী ষ্টোনৰ সমস্যা, লিভাৰৰ সমস্যা, গ'ল্ড ব্লাডাৰৰ সমস্যা, তাৰ লগতে নাৰ্ভৰ সমস্যা, স্কিনৰ সমস্যা, গেছৰ লগত বা কনষ্টিপেশ্যনৰ লগত জড়িত সমস্যা, আৰ্থৰাইটিছৰ সমস্যা, চুগাৰৰ সমস্যা, থাইৰয়ডৰ সমস্যা আপোনাক আমনি কৰিব পাৰে। গতিকে আপোনালোকে এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ কিন্তু বিশেষ খেয়াল ৰাখিব লাগে। নিয়মিতভাৱে আপোনালোকে খোৱা লোৱা কৰিব লাগে, পাৰিলে য়োগা কৰিব লাগে, ব্যায়াম কৰিব লাগে, নিজকে সম্পূৰ্ণ ফিট ৰাখিবলৈ যত্ন কৰিব লাগে। উপায় হিচাপে মীন ৰাশিৰ ব্যক্তিসকলে দুখীয়াক যিমান পাৰে সহায় কৰিব লাগে, দুখীয়া ব্যক্তিক খাদ্য বিতৰণ কৰিব লাগে, প্ৰত্যেক দিনে হনুমান চালিচা পাঠ কৰিব লাগে, শনিবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে, তেল মাছ মাংস যিমান পাৰে কমকৈ খাবলৈ চেষ্টা কৰিব লাগে, কুকুৰক ডেইলি কিবা নহয় কিবা এটা খুৱাব লাগে, আৰু পাৰিলে নিজৰ কপালত ডেইলি কেঁচা হালধি তিলক ল'ব লাগে। বন্ধুসকল, এয়াই আছিলে ধনু ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশিৰ এই 4টা ৰাশিৰ অসমীয়া নৱবৰ্ষটো কেনে যাব সেই বিষয়ে সবিশেষ। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আশা কৰিছোঁ বিষয়টো ভাল লাগিলে। সৰ্বশেষত প্ৰত্যেকজন দৰ্শকলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মোৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ধন্যবাদ।